চাওক আচলতে স্বাস্থ্য বিভাগৰ বিশেষকৈ উপস্বাস্থ্য কেন্দ্ৰসমূহ কিদৰে আচলতে ভৰিৰ পৰা মূৰলৈকে গেলিছে আৰু কেমেৰা সহযোগীয়ে দেখুৱাব আমি যি স্থানত আছোঁ এয়া হৈছে লংকাজান যমুনাচিত উপস্বাস্থ্য কেন্দ্ৰ অৰ্থাৎ উপস্বাস্থ্য কেন্দ্ৰসমূহৰ কথা আচলতে কৈ কিমাননো ক'ম আৰু কিমাননো শুনিব আচলতে এইখন চৰকাৰে আৰু আমি যমুনাচিত যিহেতু আমি উপস্বাস্থ্য কেন্দ্ৰত আমি উপস্থিত আছোঁ আমি পোনপ্ৰথমে আমি বাহিৰৰ সেই পৰিৱেশটো দেখাই যোৱাৰ সমান্তৰালকৈ আমি অকণমান ভিতৰৰ পৰিৱেশটো আমি দেখুৱাই যাম আৰু অকল এইটো যমুনাচিত উপস্বাস্থ্য কেন্দ্ৰ বুলিয়েই নহয় বিভিন্নটা উপস্বাস্থ্য কেন্দ্ৰ আচলতে এনেদৰে আচলতে আছে গৰু নাবাই হালৰ লেখীয়া আচলতে হৈ পৰিছে বৰ্তমানৰ সময়ছোৱাত চাওক আচলতে পৰিৱেশ কেনেকুৱা ধৰণৰ ভিতৰ চোৱা আমি বাহিৰৰ চোৱা আমি সমান্তৰালকৈ আমি দেখুৱাই গৈ তাৰ সমান্তৰালকৈ আমি ভিতৰ চোৱা আমি পৰিৱেশ দেখুৱাই গৈছোঁ আচলতে খিৰিকীসমূহ সম্পূৰ্ণৰূপে আচলতে ভাঙা বা এক কদৰ্য এক প্ৰকাৰ ক'ব লাগিব যে এক কদৰ্যময় পৰিৱেশত আচলতে এই উপস্বাস্থ্য কেন্দ্ৰসমূহ আছে আমি আকৌ এবাৰ ক'ম যে এই উপস্বাস্থ্য কেন্দ্ৰ অকল এই যমুনাচিত লংকাজান যমুনাচিত উপস্বাস্থ্য কেন্দ্ৰই নহয় আচলতে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰতেই এইদৰে আচলতে পৰিৱেশ হৈ পৰিছে আৰু আমি পৰিৱেশ দেখুৱাই যোৱাৰ সমান্তৰালকৈ আমি কিছু মন্তব্য আমি ল'ম আৰু চাওক আচলতে স্বাস্থ্য বিভাগৰ উপস্বাস্থ্য কেন্দ্ৰসমূহ বিভিন্নটা স্থানত বিভিন্নটা ঠাইত এনেধৰণৰ আচলতে কদৰ্যময় পৰিৱেশ ডক্টৰ আহিছেনে চাওক মানে আমাৰ হোজাই জিলাৰ অন্তৰ্গত লংকাজান যমুনাচিত গাঁৱৰ যি স্বাস্থ্য কেন্দ্ৰ মানে এখন মানে হস্পিটেল বনোৱা হৈছিলে আমাৰ এইখন লংকাজান যমুনাচিতত প্ৰায় আজি 8-9 বছৰমান হৈ গ'ল যেতিয়া মানে তেওঁ এইখন হস্পিটেল বনাই থৈ গৈছিলে কিন্তু আজি পৰ্যন্ত মানে এতিয়ালৈকে কোনো ডক্টৰ বা কোনো নাৰ্ছ এইবিলাক এতিয়ালৈকে কোনো অহা নাই আজি পৰ্যন্ত মানে আপোনালোকে এতিয়াতো আহিছে আহি পেলাই দেখিছে হস্পিটেলৰ কি কণ্ডিশ্যন আৰু কি পৰিস্থিতি হৈ আছে আমাৰ এই পিছপৰা অঞ্চলত যদি এখন হস্পিটেল বনাইছিলে তেনেহ'লে এইখন অঞ্চলত ডক্টৰ নিদিয়াৰ কাৰণে মানে আমাৰ বিশেষ এটা অসুবিধা হৈ আছে আমাৰ এই অঞ্চলত ডক্টৰ দিলে আমি কিমান মানে সুস্থ থাকিব পাৰিলোঁ হয় বা আমাৰ এই অঞ্চলত মানে ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ মানে হোজাই যাব নালাগিলেও হয় আমি ইয়াতে মানে আমাৰ সুবিধা পাতি থাকিলেও হয় কিন্তু আজি পৰ্যন্ত মানে ইয়াতে কোনো সুবিধা নাই গতিকে আমাৰ মানে অসম চৰকাৰৰ যি স্বাস্থ্যমন্ত্ৰী আছে স্বাস্থ্যমন্ত্ৰীক আমি এইটো বিনম্ৰ আকাৰে আমি অনুৰোধ কৰিছোঁ যে লংকাজান যমুনাচিতৰ এই নিউজৰ মাধ্যমত আপোনালোকে দেখি পেলাই যাতে উচিত ব্যৱস্থা আৰু উচিত তৰ্জনটো লয় যেন মানে ইমান টকাৰ মানে এখন হস্পিটেল বনোৱাৰ এটা ব্যৱস্থা মানে আপোনালোকে চাবই আৰু সেই একেই প্ৰশ্ন যে কিমান বছৰ হ'ল এই উপস্বাস্থ্য কেন্দ্ৰটো 8-9 বছৰমান হৈ গ'ল আজিলৈকে মানে ডক্টৰো নাই এটা নাৰ্ছো নাই কোনোবা নাহে এনেকৈ বনাই কিনি যেতিয়া থৈ গৈছে তাৰপিছতে ইঞ্জিনিয়াৰ বুলি অহা নাই আৰু কি ক'ম ডক্টৰটো বাদ দিয়ক না ইঞ্জিনিয়াৰ যে এইটো বনাইছে কেনেকুৱা বনাব লাগে আৰু কেনেকুৱা কি কৰিব লাগে ইঞ্জিনিয়াৰ বুলি অহা নাই আৰু নাৰ্ছটো একদিন না দুইদিন মানে এই আশাকৰ্মীবিলাক আহি পেলাই বহিছে আৰু উঠি গৈছে সমস্যাটো ক'ব নালাগে আমাৰ এই যমুনাচিতৰ সমস্যা প্ৰায় 12 কিলোমিটাৰ দূৰ প্লাট অঞ্চল ইপিনি প্লাট অঞ্চল ইপিনি প্ৰায় 12 কিলোমিটাৰ দূৰ আছে হস্পিটেল হোজাই কোনোবা যদি ডেলিভাৰী এটা ল'ব লাগে তেতিয়া মানে লোকেল গাড়ী মাংগতে মানে ডেলিভাৰীৰ অৱস্থা বেয়া হৈ যায় আৰু ৰাস্তাও বেয়া ৰাস্তাটো আজি ইমান দিনৰ পৰা চৰকাৰেতো এতিয়ালৈকে হোৱা নাই হস্পিটেল বনাই কিনি থৈছে বাছ এইটো এনেকুৱাই থাকি গৈছে কিন্তু আজিলৈকে মানে কোনোবা আহাও নাই কোনোবা কি কৰাও নাই আৰু আমাৰ এনেকুৱা মানে কোনোবা যদি এজন বেমাৰী হয় এটা টেবলেট খাবৰ কাৰণে মানুহ অসুবিধা হৈ গৈছে হোজাই যাব লাগে আৰু হোজাইৰ পৰা আহি যে যাওঁতে যদি মানুহজন মৰি যায় তো গ'ল আৰু এনেকুৱা অৱস্থা আৰু কি ক'ম চাওক আচলতে কিমান শুনিব আৰু কিমান ক'ব আৰু আমি ইতিমধ্যে আমি কৈছোঁৱেই যে আমি আছোঁ লংকাজান যমুনাচিত উপস্বাস্থ্য কেন্দ্ৰ আৰু এই কেন্দ্ৰটো প্ৰায় 10 বছৰ হ'ল প্ৰায় 9 পৰা 10 বছৰ এই উপস্বাস্থ্য কেন্দ্ৰটো আচলতে তাৰ পিছৰ পৰাই যি বনালে তাৰ পিছৰ পৰা আচলতে কোনো এজন চিকিৎসক বা চিকিৎসক কৰ্মী এই স্থানত উপস্থিত নোহোৱাত আচলতে এক প্ৰকাৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে আৰু আমি এটা কথাই পোনপ্ৰথমেই আমি আৰম্ভণি কৰিছোঁ যে স্বাস্থ্য বিভাগৰ বিশেষকৈ উপস্বাস্থ্য কেন্দ্ৰসমূহ অকল এই উপস্বাস্থ্য কেন্দ্ৰ বুলি নহয় বিভিন্নটা প্ৰান্তত বিভিন্নটা স্থানত আচলতে এইদৰে আচলতে ভৰিৰ পৰা মূৰলৈকে গেলাৰ লেখীয়া হৈ পৰিছে
উপস্বাস্থ্য কেন্দ্ৰসমূহ